হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে পকৰি ৰেচিপি। এইটো কেপচিকাম পকৰি হয় আৰু এতিয়া যিহেতু ৰমজান মাহ হয় আৰু এতিয়া ইফতাৰী সময়ত সকলোৰে ঘৰত এনেকৈ পকৰি সকলোৱে বনায়। তো এইটো পকৰিটো মই আজি কেনেকৈ বনাইছোঁ, অলপ ডিফাৰেণ্ট হয় কেপচিকামৰ পকৰিটো। তাকে আজি শ্বেয়াৰ কৰিম। খাবলৈ খুব বেছি টেষ্ট হয়, একদম মচমচীয়াকৈ মই ভাজিছোঁ। আৰু এইটো পকৰি যিহেতু কেপচিকামেৰে বনাইছোঁ, তো সেইকাৰণে প্ৰথমতে লৈ লৈছোঁ কেপচিকাম 3টা আৰু কেপচিকামটো ভালকৈ ধুই মেলি লৈছোঁ। এতিয়া ইয়াৰ যিটো মাজৰ বগা অংশ যিখিনি আছে সেইখিনি গুচাই দিম আৰু যিটো গ্ৰীণ অংশ সেইখিনিহে ল'ম। সেইখিনিৰেহে পকৰি মানে ভাল হয়। আৰু যদি মাজৰ অংশবোৰ দি দিয়া যায় তো পকৰিটো মানে মচমচীয়া নহয়, সেইকাৰণে মাজৰ অংশখিনি গুচাই দিছোঁ। আৰু এটা চাইজত কাটি ল'ম, সৰু সৰু টুকুৰা এনেকৈ পিচ কৰি লৈছোঁ। আৰু এইটো মানে কি বেছি ডাঙৰ হ'লে মানে কেঁচা থাকি যাব পাৰে, তো সেইকাৰণে মিডিয়াম চাইজৰ পিচ কৰিছোঁ। তো এতিয়া গোটেই পিচখিনি এটা প্লেটত মই এনেকৈ উঠাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম নৰসিংহৰ পাত। নৰসিংহৰ পাত যিকোনো পকৰিত দিলেই ভাল লাগে খাই। পিঁয়াজৰ পকৰি বনালে তাতেও যদি নৰসিংহৰ পাত দিয়া যায় তো খুব বেছি টেষ্ট হয়। তো নৰসিংহৰ পাত মই গছৰ পৰা ছিঙি লৈছোঁ। এতিয়া যিহেতু ফাগুন মাহ, বহুত ধূলিৰ বতৰ হয়, তো বহুত ধূলি পৰি থাকে পাতবিলাকত, ইমান ভাল নেদেখি এতিয়া গ্ৰীণ হৈ নাথাকে ধূলি পৰি থকাৰ কাৰণে, কিন্তু বাৰিষা দিনত খুব ধুনীয়া এটা হৈ থাকে। তো এতিয়া এই পাতখিনি মই ধুই মেলি লৈছোঁ আৰু এতিয়া এইখিনি মানে প্ৰথমে পানীত তিয়াই থৈছিলোঁ আৰু তাৰপাছতে ধুইছোঁ। ধুই পেলাই এতিয়া এইখিনি পাতখিনি এৰাই ল'ম ডালৰ পৰা আৰু এইখিনি কাটি ল'ম। এনেকৈ ভালকৈ ওলাই ল'ম। ওলাই পেলাই সৰু সৰু এনেকৈ চপ বুলি কয় যে তেনেকৈ টাইপত কাটি ল'ম। এনেকৈ কাটি লৈছোঁ। আৰু এইখিনিৰ লগতে মই ল'ম পিঁয়াজ। যিহেতু পকৰিত পিঁয়াজ ব্যৱহাৰ হয়েই, তো এটা পিঁয়াজ লৈছোঁ, জলকীয়া, কেঁচা জলকীয়া, ৰঙা আৰু সেউজীয়া দুটা কালাৰৰ জলকীয়া, আৰু এইখিনিও সৰু সৰুকৈ কাটি ল'ম, একদম পিচ সৰু সৰু চাইজৰ সেনেকৈ পিচ কৰি লৈছোঁ। আৰু এইখিনি মোৰ এতিয়া ৰেডি হৈ গৈছে। এতিয়া মই ল'ম যিটো পকৰি বনাই আছোঁ, বেচন ল'ম। তো বেচনৰ এটা পেকেট এটা লৈছোঁ আৰু এইটো মানে 250 গ্ৰামৰ পেকেট হয়। তো গোটেই নিদিওঁ মই, অকণমান দিম, বেছি নহয়, কাৰণ পকৰিত মই বেচনটো কম আৰু কেপচিকামটো অলপ বেছি ৰাখিছোঁ। তো কেপচিকামটোক মই ক্ৰাঞ্চি কৰিব চেষ্টা কৰিম, তো যাতে কি কেপচিকামটো একদম মানে হেৰি হৈ যায়, মচমচীয়া হৈ যায়। তো তেনেকৈ টাইপতহে মই বনাম। তো ইয়াতে যিটো বেচন এটা বাচনত মই ওলাই লৈছোঁ আৰু ইয়াতে পিঁয়াজ, যিটো জলকীয়া কাটি থৈছিলোঁ, নৰসিংহৰ পাত, এইখিনি গোটেইখিনি মই ইয়াতে দি লৈছোঁ। আৰু যিটো কেপচিকাম কাটিছিলোঁ সেইখিনিও এইখিনি এনেকৈ দি লৈছোঁ। কেপচিকামৰ যিটো গুটি আছে সেইখিনিও মই ওলাই লৈছোঁ, গোটেইখিনি ওলাই পেলাই আৰু এবাৰ ধুই মেলি লৈছোঁ। আৰু ইয়াতে দি লৈছোঁ মই এতিয়া হালধি, ৰঙা জলকীয়াৰ গুড়ি আৰু লগতে সোৱাদ অনুসৰি নিমখ একদম বেছি দিয়া নাই, প্ৰথমে মিক্স কৰি লওঁ, তাৰপাছত এবাৰ টেষ্ট কৰি চাম, তাৰপাছতহে আকৌ নিমখটো ব্যৱহাৰ কৰিম। বেছি হৈ গ'লে নিমখ ভাল নালাগে, তো সেইকাৰণে হিচাপত নিমখখিনি দি লৈছোঁ। আৰু এতিয়া গোটেইখিনি ভালকৈ চামুচ এটাৰে মিক্স কৰি লৈছোঁ। মই বনোৱা সময়ত মই হাতেৰে দিম বাৰু, কিন্তু প্ৰথমতে এইখিনি ভালকৈ চামুচেৰে মিক্স কৰি ল'ম। এতিয়া অলপ অলপ পানী দি লৈছোঁ, কুহুমীয়া গৰম পানী অলপ অলপ দি লওঁ। আৰু মই পেষ্টটো একদম ডাঠকৈ বনাইছোঁ, একদম পাতলাকৈ বনোৱা নাই। তাৰমানে ডাঠকৈ বনালে বস্তুটো মানে ভাজাত ভাল হয় আৰু বহুত দেৰিলৈকে মানে ক্ৰাঞ্চি হৈ থাকে। আৰু যদি একদম পাতলা কৰি পেলাই বনোৱা যায় তো একদম সৰু সৰু হৈ যায়। তো এতিয়া অলপ সময়ৰ কাৰণে এইখিনি মই মিক্স কৰিম, ওপৰ তলকৈ পূৰা ভালকৈ মিক্স কৰিম চামুচেৰে, যাতে মানে পেষ্টটো একদম ঠিক হয়। সেইকাৰণে এইটো অলপ সময়লৈকে 5 পৰা 10 মিনিটলৈকে এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ, যাতে পেষ্টটো ধুনীয়া হয়, একদম ঠিক পেষ্ট এটা হয়। তো এতিয়া মোৰ এইখিনি মিক্স হৈ গৈছে। এতিয়া মই ভাজা মানে প্ৰস্তুত চলাইছোঁ। তো এতিয়া মই ইয়াতে কেৰাহী বহাইছোঁ আৰু তাতে দিছোঁ তেল। আপুনি যিমান তেলত ভাজিব চেষ্টা কৰে সিমান তেলত ভাজিব পাৰি। আধা কেৰাহী তেল দি পেলাইও ভাজিব পাৰে, কিন্তু মই তেল কম ইউজ কৰোঁ, সেইকাৰণে মই কম তেলত ভাজোঁ। প্ৰত্যেকটো বস্তুৱে মোৰ ৰেচিপিৰ মই কম তেলত মানে ভজাৰ চেষ্টা কৰোঁ। তো এতিয়া এইখিনি এনেকৈ এটা এটাকৈ এনেকৈ দি লৈছোঁ হাতেৰে। আৰু প্ৰথম অৱস্থাত মই চামুচেৰে কৰা নাই, তো প্ৰথমে লৰাই দিছোঁ, তাৰপাছত যেতিয়া এৰা খাই গৈছে তাৰপাছত এনেকৈ চালনী চামুচখনেৰে উল্টাই দিছোঁ। তো
তো এনেকৈ প্ৰথমে ল' ফ্লেমত ৰাখিম, মাজে মাজে হাই ফ্লেম ল' ফ্লেম এনেকৈ কৰি পেলাই ফ্ৰাই কৰিম, যেতিয়া ভিতৰৰ অংশটো পকি যায় আৰু বাহিৰৰটো একদম মচমচীয়া আৰু ব্ৰাউন কালাৰ এটা আহে। তো সেইকাৰণে অলপ সময় লাগিব এইখিনি পকিবৰ কাৰণে। তো এনেকৈ মই যেতিয়া একদম পূৰা ব্ৰাউন হৈ যাব তেতিয়া মই এইখিনি মানে তেলটো জিৰ কৰি পেলাই উঠাই ল'ম। তো এইখিনি অলমষ্ট মোৰ হৈ গৈছে। তো এইখিনি মই এতিয়া মানে চালনীখনেৰে যাতে তেলখিনি পৰি যায় তেনেকৈ উঠাম। মই তেল কম খাওঁ, সেইকাৰণে মই বহুত কম তেলত বস্তু বনাব চেষ্টা কৰোঁ, কাৰণ তেল বেছি খোৱাটো আমাৰ নিজৰ কাৰণে ভাল নহয়। তো সেইকাৰণে মই কম তেলত ভাজিব চেষ্টা কৰোঁ। প্ৰত্যেকটো বস্তুত মই বহুত কম তেল ইউজ কৰোঁ। যিসকলে মোৰ ভিডিঅ' সদায় চাই তেওঁলোকে জানে যে মই প্ৰত্যেকটো বস্তু বহুত কম তেলত ভাজোঁ, বা এইটো বহুত বেছি তেল দি পেলাইও ভাজিব পাৰে আপুনি। মই ইয়াত বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই, কাৰণ প্ৰত্যেকটো সময়তে বেকিং ছ'ডা ভাল নালাগে। সেইকাৰণে যিহেতু ঘৰতে খাই আছোঁ, নিজে খাম, সেইকাৰণে বেকিং ছ'ডা নিদিয়াকৈ বস্তুটো যদি আপুনি ক্ৰাঞ্চি বনাব বিচাৰে তো অলপ বেছি সময়লৈকে আপুনি বস্তুটোক মিক্স কৰিব। মিক্স কৰাৰ সময়টো বেছি হ'লে তো তেতিয়া মানে পকৰীটো বহুত বেছি ক্ৰাঞ্চিও হয় আৰু ভাল হয়, মানে মচমচীয়া হয়। আৰু এতিয়া বাকীখিনি যিখিনি আছিলে গোটেইখিনিও মই সেনেকৈ দি লৈছোঁ। পকৰী দিয়া প্ৰচেছটো বহুত ইজি হয়, চবেই জানে বনাবলৈ। মই জাষ্ট আজি কেপচিকামৰ বনাইছিলোঁ, তো সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো এনেকৈ মই গোটেই যিমানখিনি পকৰী আছে মানে পেষ্ট আছিলে গোটেইখিনি পকৰী এনেকৈ ভাজি লৈছোঁ। আৰু এইখিনি অলপ সময় লৈ পেলাই থৈ পেলাই ভাজিছোঁ, একদম ল' ফ্লেমত দি পেলাই, কাৰণ হাই ফ্লেমত দিলে গোটেই জ্বলি যাব আৰু ভিতৰৰ অংশখিনি নপকিব। সেইকাৰণে একদম ল' ফ্লেমত, আৰু ল' ফ্লেমত থ'লে বস্তুটো কি হয়, ক্ৰাঞ্চি হোৱাত ইজি হয়। তো এতিয়া মই গোটেই পকৰীখিনি এনেকৈ ভাজি লৈছোঁ। আৰু এতিয়া প্লেট এটাত মই এনেকৈ এখন টিচু পেপাৰ দিছোঁ আৰু তেতিয়া ওলাই লৈছোঁ, যাতে তেলখিনি টিচু পেপাৰত আহি যায়। যিখিনি তেল ৰৈ গৈছে ইয়াতে এইখিনি যাতে টিচু পেপাৰত শুহি লয়। তো এতিয়া মই এনেকৈ এটা এটাকৈ গোটেইখিনি এনেকৈ ওলাই লৈ আছোঁ, এনেকৈ সজাই দিছোঁ। আৰু লগতে লৈছোঁ চচ, টমেট' চচ। তো এইটোৱে মোৰ আজিৰ আছিলে কেপচিকামৰ পকৰী। আৰু এতিয়া যিহেতু ৰমজান, বা প্ৰত্যেকেই ইফতাৰীত বনাই ন পকৰী, পিঁয়াজৰ পকৰী, বন্ধাকবিৰ পকৰী, বা কিছুমানে ফুলকবিৰ পকৰী। তো প্ৰত্যেকটো বস্তুৰ পকৰী বনোৱা যায়। আৰু পকৰী অকল বেচনেৰে নহয়, চাউলৰ গুড়িৰো বহুত ভাল হয়। আপোনালোকে যদি বেচন নাই তো চাউলৰ গুড়িৰে এনেকৈ পকৰী বনাব পৰা যায়। বহুত ধুনীয়া ক্ৰাঞ্চি হয় আৰু ক্ৰিস্পি হয়, খাবলৈ বহুত বেছি টেষ্ট হয়। তো এইটোৱে মোৰ আজিৰ পকৰী ৰেচিপি আছিলে। ৰেচিপি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বহুত ইজি ৰেচিপি হয়। যিসকলৰ ৰোজা চলা নাই তো তেওঁলোকক কৈছে যে সন্ধিয়া সময়ত তেওঁলোকে এনেকৈ চাহৰ লগত বনাই পেলাই খাব পাৰে। তো বহুত বেছি টেষ্টি হৈছিলে। তো আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰিব। তো মোৰ ৰেচিপি চাই যদি ভাল লাগে তো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাই দিব। থেংক ইউ ফৰ ৱাচিং। বাই।